নমস্কাৰ জনাইছো সকলোকে আৰু ওয়েলকাম জনাইছো মোৰ চেনেললৈকে হেল্ল' ইকনমিক্স ইণ্ডিয়া। আমি ডিসকাস কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ FY UGPৰ 4th সেমিষ্টাৰ এক্সামৰ কুৱেশ্যন পেপাৰসমূহ। প্ৰথমতে হৈ যোৱা পেপাৰখন হৈছে ইন্ট্ৰডাক্টৰী কোৱান্টিটেটিভ টেকনিক্স ফৰ ইকনমিক্স। যেহেতু পেপাৰখন অকমান দীঘলীয়া, একেটা ভিডিঅ'তে কৰা সম্ভৱ নহয়, সো সেইকাৰণে আমি পাৰ্ট বাই পাৰ্ট আলোচনা কৰিম আৰু আজি আমি 1 মাৰ্কৰ যিখিনি কুৱেশ্যন আছে সেইখিনি আমি আলোচনা কৰিম। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আমাৰ কুৱেশ্যনটো হৈছে if a equal to 2 3 4 and b equal to 1 2 3 then find a intersection b। যেতিয়া ইন্টাৰসেকশনৰ কথা কওঁ তাৰ মানে আমি দুটা সেটৰ যিখিনি আমাৰ কমন এলিমেন্ট আছে সেইখিনিক আমি বাছি উলাব লাগিব। সো ইয়াৰে দুটা সেটৰ সেট A আৰু B ৰ যেতিয়া আমি ইন্টাৰসেকশন উলাম ইয়াৰে কমন এলিমেন্ট কেটা হৈছে আমাৰ 2 আৰু 3। যেহেতু 2 আৰু 3 আমাৰ দুটা সেটতে আছে সেইকাৰণে আমি A intersection B যদি আমি কওঁ তেতিয়াহলে আমাৰ এনসাৰ হ'ব 2 and 3। আমি দ্বিতীয় কুৱেশ্যনটোৰ লৈকে যাওঁ। ইয়াত দিয়া হৈছে given example of polynomial function। সো যেতিয়া আমি polynomial functionৰ কথা কওঁ প্ৰথমতে আমি জানিব লাগিব যে polynomial function কাক কোৱা হয়। সো ডেফিনেশনটো হৈছে এনে ধৰণৰ polynomial function is an algebraic expression in which power of variable should be whole number। So power বুলি ক'লে আমি বুজাও যে এইটোক আমি power বুলি কওঁ। So আমি যদি ফাংশন এটা ধৰো of x, ইয়াত এই যে power সমূহ আছে ফাংশনত যেতিয়া আমি আমাৰ ভেৰিয়েবলৰ কাৰণে আমি যেতিয়া power পাওঁ ফাংশনবোৰক কোৱা হয় polynomial function। সো যদি polynomial function হ'ব লাগে তেতিয়াহলে আমাৰ যিবোৰ আমাৰ power আছে power of the variable বোৰ আমাৰ নন নেগেটিভ হ'ব লাগিব আৰু হোল নাম্বাৰ হ'ব লাগিব। চাও এই যে দ্বিতীয় এক্সাম্পলটো আছে ইয়াত কি হৈছে যে আমাৰ পাৱাৰটো মাইনাসত আছে সেইকাৰণে আমি তেতিয়াহলে আমাৰ এইটো ৰুল ভায়োলেট কৰিলে যে নন নেগেটিভ হ'ব নালাগিব। সো যেহেতু ইয়াত নন নেগেটিভ এলিমেন্ট আছে সেকেন্ড ফাংশনটোত তেতিয়াহলে এইটো পলিনোমিয়াল ফাংশন নহব আৰু প্ৰথমটো আমাৰ পলিনোমিয়াল ফাংশন হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে যে what is dc by dx where c is a constant। ইয়াত যেহেতু ডিফাৰেন্সিয়েশনৰ এটা ৰুল হৈছে কনস্ট্যান্ট ৰুল আৰু যেতিয়া কনস্ট্যান্ট থাকে তেতিয়া আমাৰ ভ্যালুটো কি হয় আপোনাৰ 0 হয়। সো ইয়াত সেই কাৰণে আমাৰ এনসাৰটো হ'ব যে যদি আমি c ৰ ডেৰিভেশন উলাও বা ডেৰিভেটিভ উলাও with respect to dx তেন্তে আমাৰ ৰিজাল্টটো হ'ব 0। আহকচোন নেক্সট কুৱেশ্যনটো লৈকে যাওঁ। এইটো এটা ইন্টিগ্ৰেশনৰ সাম এটা দিছে। ইয়াত দিয়া আছে what is integration of 1 by x into dx। সো ইন্টিগ্ৰেশনৰ এটা ৰুল হৈছে যে integration of 1 by x into dx equal to log of x plus c। এইটো হৈছে এটা ইন্টিগ্ৰেশনৰ আপোনাৰ ৰুল। সো আমাৰ এনসাৰটো হ'ব log x plus c। এতিয়া চাও আমি আমাৰ নেক্সট কুৱেশ্যনটো। ইয়াত দিয়া আছে যে find integration of x cube of
which x tends from 1 to 2. So ইয়াত যেহেতু আমাৰ মেনশন আছে যে x ৰ ভ্যালু ভেৰি কৰিব 1 ৰ পৰা 2 লৈকে, that means এইটো আমাৰ কি হয় যে আমাৰ definite integral হয়. So ইয়াৰে answer টো হ'ব এনে ধৰণৰ যে ইয়াৰে answer টো হ'ব 15/4. Now ইয়াৰে answer টো এই question টোৰ answer টো কেনেকে 15/4 হল আহকচোন আমি ডিটেইলছত আলোচনা কৰো. So the integrand is x cube আৰু ইয়াৰে upper limit আৰু lower limit আমাৰ দিয়া আছে. Upper limit হল আমাৰ 2 আৰু lower limit হল 1. So এইটো আমি কেনেকে solve কৰিম যেটো আমি ইয়াত power rule use কৰিম, power rule of integration. So আমাৰ power rule টো হৈছে এনেকুৱা, integration of x to the power n into dx equal to x to the power n plus 1 divided by n plus 1. So প্ৰথমত আমি জানো যে the fundamental theorem of calculus কি হয় যে integration of fx into dx equal to কি হয় fb minus fa আৰু ইয়াত fx ৰ antiderivative হৈছে capital fx ৰ antiderivative হৈছে আপোনাৰ small fx. তাৰপিছত আমি কি কৰিব লাগিব যে আমি ইয়াৰে antiderivative of xn ওলাব লাগিব. So antiderivative আমি কি ধৰণে পাওঁ যে integration of x cube into dx equal to x cube plus 1 3 plus 1. কিয় 3 হল এতিয়া যেহেতু আমাৰ x cube আছে সেই কাৰণে ইয়াত আমাৰ কি হ'ব 3 হ'ব 3 plus 1 এটো rule হয় আৰু plus এটা c মানে constant এটা. So তাৰপিছত আমি পাম যে integration of ইয়াত যেতিয়া আমি simple এটা sum কৰি দিম বা addition কৰি দিম তেতিয়া আমি পাম যে integration of x cube will be x to the power 4 আৰু তলত থাকিব আমাৰ 4 plus c. চাও যেতিয়া আমি ইয়াৰে লিমিটস কেটা 1 that is lower limit and upper limit কেটাক আমি বহাই দিম তেতিয়া আমি কি পাম যে x to the power 4 by 4 ইয়াৰে upper limit টো হৈছে আমাৰ 2 আৰু lower limit টো হৈছে 1. So আমি যেতিয়া ইয়াক ভাগ কৰি দিম আমি এনেকে পাম 2 to the power 4 by 4 minus 1 to the power 4 by 4. So 2 to the power 4 মানে হল 16 divided by 4 minus 1 by 4 কারণ যিমানে আপোনাৰ পাওয়ার না থাক ডাঙৰ নহক কিয় যদি 1 হয় তেতিয়া হলে আমি কি পাম 1 এ পাম আৰু এতিয়া ইয়াৰে যেতিয়া আমাৰ LCM লম তেতিয়া আমি কি পাম 4 16 minus 1 answer to hobo 15 divided by 4. আশা কৰো সকলোৱে বুজি পাইছে এতিয়া আহো আমি নেক্সট কোৱেশ্চন টু এটো এটা বহুত
ইন্টাৰেষ্টিং কুৱেশ্যন হয় ইকনমিক্সৰ যে ইয়াত লিখা আছে write the necessary condition for maximization of a function so আমি সকলোৱে জানো যে আমি এনেকে ধৰি লও যে fx be a differential function fx ক আমি differential function বুলি ধৰিছো আৰু যদি necessary condition হ'ব লাগে কোনো এটা ফাংশনৰ necessary condition যদি হ'ব লাগে তেতিয়া হলে কি হ'ব লাগিব যে maximum at point x equal to a মানে আপোনাৰ first derivative to আমাৰ কি হ'ব 0 হ'ব লাগিব this means the first derivative of the function must be 0 at the point of maxima or minimum আৰু আমি সেই পইণ্টটোক আমি saddle point বুলিও কওঁ such point are called critical point or stationary point so আমি যেহেতু জানো যে maximizationৰ এটা necessary আৰু sufficient condition থাকে the necessary condition for maximization আমি আগত আলোচনা কৰিলো যে derivative of x equal to 0 and for maximization আমাৰ যেটো second order derivative হয় যদি আমি এটো আমাৰ first order derivative হয় আৰু এটোক আমি second order derivative বুলি ধৰো second order derivative টো হৈছে এনে ধৰণৰ actually ইয়াত আমি কি লিখিছো f dash dash লিখিছো but second order derivative টো আমি এনেকে ধৰো sorry something suppose q divided by d x square so কি হ'ব লাগিব যে second order derivative টো negative হ'ব লাগিব negative হ'ব লাগিব for maximization হ'বৰ কাৰণে negative হ'ব লাগিব আৰু যদি আমি minimizationৰ কথা আলোচনা কৰো তেতিয়া হলে আমাৰ second order condition টো আমাৰ positive হ'ব লাগিব minimizationৰ কাৰণে but দুটাৰে কিন্তু maximizationে হওক বা minimizationৰে হওক তেওঁলোকৰ first order derivative টো হ'ব লাগিব 0 but second order derivative টো vary কৰে আৰু হেতু হৈছে আমাৰ যেটো first order condition টো fx equal to 0 হয় সেইকাৰণে হেতুক আমাৰ necessary condition বুলি কোৱা আহকচোন আমি next question টো লৈকে যাও next question টো হয় যে what does r equal to 1 means যেহেতু আমি গম পাও যে কার্ল পিয়ারসন কোরিলেশন কোএফিসিয়েন্টক আমি r এৰে ডিনোট কৰো so যেতিয়া r equal to 1 হয় that means আমি ইয়াত ডিগ্ৰীৰ কথা পাতি আছো degree of correlation তার মানে হয় যে r equal to 1 মানে হয় কি হয় যে perfect positive linear relationship between two variables suppose যদি আমি এটা example লও যে আপোনাৰ income আৰু আপোনাৰ consumption suppose income যদি আমাৰ বাঢ়ে consumptionও আমাৰ বাঢ়ে so আমি কব পাৰো যে ইয়াত এটা পজিটিভ ৰিলেশন আছে দুটা ভেৰিয়েবলৰ মাজত পজিটিভ ৰিলেশন আছে so যেতিয়া আমি পারফেক্ট পজিটিভ কোৰিলেশনৰ কথা কম তাৰ মানে আমাৰ r equal to 1 হ'ব লাগিব আহকচোন আমি বেলেগ ইয়াৰে suppose বেলেগ conditions বোৰ ডিগ্ৰী বোৰ আমি চাও যেতিয়া আমাৰ পারফেক্ট পজিটিভ কোৰিলেশন হ'ব তেতিয়া হ'ব তাৰে মান 1 আৰু তাৰ অপোজিটত কি হ'ব পাৰে আমাৰ পারফেক্ট নেগেটিভ কোৰিলেশন হ'ব পাৰে যেনেকৈ আপোনাৰ কি হ'ব পাৰে যে এটা এক্সাম্পল লও যে বৰষুণ দিলে মানে আমাৰ ৰেইনফল হলে কি হয়
আমাৰ ওয়েদাৰ টেম্পাৰেচাৰটো আমাৰ কমি যায় এই দুটাৰ মাজত কি হ'ব নেগেটিভ ৰিলেশন হ'ব পাৰে তেনেকে আমি কি পাওঁ যে ডিগ্ৰী অফ কোৰিলেশন আমি 5 ধৰণৰ পাওঁ মানে 5 টাইপস অফ ডিগ্ৰী অফ কোৰিলেশন পাওঁ প্ৰথমটো হৈছে আপোনাৰ পাৰফেক্ট তাৰ পিছৰটো হৈছে হায়াৰ বা হাই মডাৰেট লো আৰু সেন্স অফ কোৰিলেশন সো এইখিনি এই চাৰ্টটোত আলোচনা কৰা হৈছে আপোনালোকে চাই লব আহকচোন আমি আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে লাইক কৰিব আৰু যদি আপোনালোকৰ কিবা কোৱেৰি আছে আপোনালোকে কমেন্ট কৰিব পাৰে নাইবা মোক ইমেইল কৰিব পাৰে ইমেইল আইডিটো দিয়া আছে ইয়াত আৰু যেহেতু আমি নেক্সট পাৰ্টটো লৈ আহিম আশা কৰো আপোনালোকে ভিডিওটো চাই থাকিব